motion in a straight line, and we discuss about one-dimensional, two-dimensional, and three-dimensional motion. লগতে আমি আৰু কি ডিসকাস কৰিছিলো যে মোশনৰ লগত জড়িত কিছুমান প্যাৰামিটাৰ কিছুমান ভৌতিক ৰাশি যেনে দূৰত্ব হৰণ আৰু দ্ৰুতিৰ বিষয়ে কৰিছিলো so we discuss about what is distance displacement and its difference and also we discuss about speed so today we will discuss about velocity we will discuss another parameter which is called velocity বেগ তোমালোকে কি অলৰেডি ক্লাস 9 ত পাই আহিছা তো বেগ হলে কি হ'ব যে বস্তু এটা কোনো নিৰ্দিষ্ট দিশত সময়ৰ লগত তাৰ অৱস্থানৰ পৰিৱৰ্তনকে আমি কি বুলি কৈছো বেগ বুলি কৈছো so velocity is first we discuss about velocity velocity is the rate of sense of position of an object with time in a given direction. The rate of sense of position of an object with time in a given direction is called velocity. গতিকে বেগ বুলি ক'লে কি বুজিম যে কোনো এটা বস্তু অৱস্থানৰ পৰিৱৰ্তনৰ হাৰ কিন্তু তাত এটা কথা সোমাই আছে in a given direction এটা নিৰ্দিষ্ট দিশত হোৱা তাৰ অৱস্থাৰ পৰিৱৰ্তনৰ হাৰটোক আমি কি বুলি কৈছো বেগ বুলি কৈছো এতিয়া তোমালোকে যদি দ্ৰুতি আৰু বেগ ইয়াৰে যদি সংজ্ঞা দুটা ভালদৰে চোৱা if you see the definition of velocity and speed এটা কি লিখিবা ইয়া দুটা একে কিন্তু তাৰে ভিতৰত এটা পাৰ্টিকুলাৰ টাৰ্ম সোমাই আছে যে তোমাক কি কৰে দ্ৰুতি আৰু বেগ দুটা ডিফাৰেন্সিয়েট কৰে সো কি টাৰ্মটো ইন এ গিভেন ডাইৰেকশন যদি স্পিডৰ কথা কোৱা স্পিড যেতিয়া আমি দ্ৰুতিৰ কথা কওঁ তেতিয়া কি হয় আমাক কোন ধৰণৰ ডাইৰেকশনৰ কথা নাহে তে তুমি কোনটো ডাইৰেকশনত গৈছা তা আমাক নালাগে আমাক জাস্ট কি লাগে যে সময়ৰ লগত তাৰ কি হৈ আছে অৱস্থানৰ পৰিৱৰ্তন হৈ আছে আৰু কি হালত হৈ আছে তাকে আমি কি বুলি কৈছো স্পিড বুলি কৈছো দ্ৰুতি বুলি কৈছো বাট যদি আমি ভেলোসিটি বুলি কওঁ বস্তুটা যদি ভেলোসিটি বুলি কওঁ তেতিয়া তাত কি আহিব যে তুমি অকল ৰেটটোৱে কোৱা নাই যে তাৰ কি অৱস্থানৰ কি হালত সলনি হৈছে at which rate the position of the object is changing along with the direction you have to mention so তাৰে লগত কি ক'ব লাগিব আমি দিশটো কি কৰিব লাগিব মেনশন কৰিব লাগিব তাৰ মানে ভেলোসিটি টো কি হৈ গ'ল ভেলোসিটি মানে আমি এনেকে ভাবিম যে ভেলোসিটি is equal to speed plus direction speed টো কি দিব জাস্ট ওয়ান ম্যাগনিটিউড টো দিব যে সাপোজ গাড়ী এখন গৈ আছে কিমান যে 30 কিলোমিটাৰ পাৰ সেকেন্ড সৰি 30 কিলোমিটাৰ পাৰ আৱাৰ বা তুমি 60 কিলোমিটাৰ পাৰ আৱাৰ হেতু এটা স্পিড টো দিছে তাৰ ম্যাগনিটিউড টো দিছে কোনটো ডাইৰেকশন গৈ আছে সাপোজ ইষ্টৰ ফালে গৈ আছে সাপোজ ওয়েষ্টৰ ফালে গৈ আছে so if we mention the direction along with the magnitude then it gives the velocity ঠিক আছে যদি তুমি মানটোৰ লগতে দিশটো বস্তু এটা যেতিয়া গতি কৰি থাকিব সেই গতি কৰি থাকোতে তাৰ যিটো হাৰথি গতি কৰি থাকিব সেই গতিটোৰ লগত যদি তুমি তাৰ দিশটো তাত মেনশন কৰা তেতিয়া কি দিব ভেলোসিটি দিব গতিকে ভেলোসিটি টো কি হ'ল তাৰ মানো থাকিব দিশও থাকিব গতিকে যদি এটা ফিজিক্যাল কোয়ান্টিটি কি থাকে মান আৰু দিশ যদি দুইটাই থাকে তেতিয়া আমি তাক কি বুলি কওঁ it is a vector quantity eta vector rakhi so since velocity has speed and magnitude and direction so it is a vector quantity vector rakhi it is a vector gotike ami speed aru velocity difference ki balo je যদি তুমি velocity কথা কোৱা you have to mention the direction but in case of speed তুমি কি দ্ৰুতিৰ ক্ষেত্ৰত কি ক'ব নালাগে আমাক দিশটো নালাগে গতিকে velocity is a vector quantity but speed is a scalar quantity এতিয়া চোৱা ইয়াৰ ইউনিট কি হ'ব যদি আমি ইউনিটলৈ যাওঁ SI unit of velocity is denoted by v এতিয়া চোৱা velocity মানে কি
displacement divided by time. Velocity v equal to displacement by time. That is why যেতিয়া speed বুলি কওঁ তেতিয়া আমি কি লিখো distance divided by time. কিন্তু ইয়াতে velocity since it is a vector quantity, so ইয়াত আমি কি লওঁ displacement হে লওঁ. The displacement divided by time. The distance by time nahi. The displacement ki tumar again it is a vector and displacement may be positive, negative and zero. Hoine gotike tumar jodi displacement 0 hoy velocity ki hobo 0 hobo. Displacement jodi positive hoy then velocity becomes positive. Displacement jodi tumar negative hoy then velocity ki hobo negative hobo. Tar mane depending upon the displacement tumi jodi horon sabole joa horon to ki hoy eta vector ki aru horon tumar ki hoy situation wise ই কি হ'ব পাৰে শূন্য হ'ব পাৰে ধনাত্মক হ'ব পাৰে বা ঋণাত্মক হ'ব পাৰে গতিকে সেই হিচাপে তোমাৰ বেগ কি হ'ব শূন্য নিগেটিভ ধনাত্মক বা ঋণাত্মক তিনিটাই হ'ব পাৰে কিন্তু যদি আমি স্পিডৰ কথা কওঁ স্পিড বা দ্ৰুতিৰ কথা কওঁ দ্ৰুতি অকল কি তোমাৰ ধনাত্মক বা শূন্য হ'ব পাৰে এতিয়া অলৰেডি ক'লো যে ইউনিট কি হ'ব ডিসপ্লেসমেন্টৰ ইউনিট তোমাৰ কি হৰণৰ ইউনিট হ'ল মিটাৰ আৰু টাইমৰ হ'ল সেকেন্ড সো ইয়াৰ ইউনিট কি হৈ গ'ল মিটাৰ পাৰ সেকেন্ড ইয়াতে তোমালোকক আৰু এটা মই কথা মেনচন কৰো যে ডাইমেনশন অফ ভেলোসিটি তোমালোক অলৰেডি শিকোৱা আছে হোৱাট ইজ ডাইমেনশন গতিকে সেইকাৰণে মই এতিয়া ডাইমেনশনটো কথা হ'ব গতিকে মাত্ৰা কি হ'ব ভেলোসিটি মাত্ৰা নিশ্চয় তোমালোকে উলিয়াব জানা গতিকে ইয়াৰ যদি তুমি ডিসপ্লেসমেন্ট বাই টাইম ফৰ্মুলাটো চোৱা displacement hole ki hobo length distance by length l aru yate tuma displacement of ase so meter ase apa tat kon dhonor power kiman se 1 ase so l to the power 1 tar bisot ki ase time ok ami ki buza t aru t tumar ki ase divided by time gotike yate ki diba t inverse 1 aru asolte ami ki koru sibila dimension ase matra ami M L T ji tinta amar fundamental mass length and time ei tinta re bujham eta yate soa yate mass ase ne mass nai mass 0 but m or power to moi likhi 0 কাৰণ something to the power 0 equal to 1 but hi tumar moi jodi in terms of m l t convert koru eta likhi m to the power 0 l to the power 1 t to the power -1 is the dimension of velocity so dekhini hol velocity কথা এতিয়া নেক্সট আমি ডিফারেন্ট যেনেকৈ আমি স্পিড বেলেগ বেলেগ পাইছিলো তোমালোকৰ নিশ্চয় মনত আছে স্পিড দ্ৰুতি আমি চাৰি ধৰণৰ পাইছিলো ইউনিফর্ম ভেৰিয়েবল এভাৰেজ এণ্ড ইনষ্টেন্টেনিয়াছ গতিকে ইয়াতো আমি কি পাম বেগো আমি চাৰি ধৰণৰ পাম তোমাৰ সুষম বেগ অসম বেগ আৰু তাৎক্ষণিক বেগ আৰু গড় বেগ গতিকে এনেকৈ আমি চাৰি ধৰণৰ বেগ পাম এতিয়া আমি বিভিন্ন ধৰণৰ বেগৰ বিষয়ে আলোচনা কৰো types of velocity বেগৰ প্ৰকাৰ নম্বৰ 1 aha uniform velocity সুষম বেগ 2 নম্বৰ variable velocity homobeg next average velocity গড় বেগ
velocity. Taconic bag. আমি one by one discuss কৰো. First, uniform velocity. এটা ইউনিফর্ম সুষম বেগ বুলি ক'লে কি বুজিবা যে বস্তু এটাই যদি সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰে তাক আমি কি বুলি কৈছো ইউনিফর্ম ভেলোসিটি বা সুষম বেগ বুলি কৈছো. আৰু এটা পাৰ্টিকুলাৰ ডাইৰেকচনত কেনেকুৱা ধৰা যে এটা বস্তু ইয়াতে আছে ইয়াৰ পৰা ইয়ালৈকে গ'ল suppose time t আৰু দূৰত্ব কিমান x. মই এক্সাম্পল suppose 1 সেকেন্ডত ধৰা 1 মিটাৰ লৈছে. এতিয়া দেখিছা যে নেক্সট 1 সেকেন্ডতো হে কিমান লৈছে 1 মিটাৰে লৈছে. নেক্সট সেকেন্ডতো হে t = 1 সেকেন্ডত 1 মিটাৰে লৈছে. তাৰ মানে কি সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে. আৰু চোৱা তাৰ দূৰত্ব কি এটা ষ্ট্ৰেইট লাইনত মুভ কৰিছে, সৰল ৰেখাত গতি কৰিছে. সৰল ৰেখাত গতি কৰা মানে বুজিবা যে তাৰ দিশৰ পৰিৱৰ্তন হোৱা নাই. কাৰণ এটা কথা মন ৰাখিবা যেতিয়া বেগৰ পৰিৱৰ্তন বুলি কওঁ বেগৰ পৰিৱৰ্তন দুই ধৰণৰ হ'ব পাৰে. কেনেকৈ? কাৰণ বেগ মানে আমি কি পালো যে বেগ মানে হ'ল তোমাৰ স্পীড দ্ৰুতি প্লাছ তাৰ লগত আমি কি যোগ দিছো জাস্ট দিকটো দিক যোগ দিছো. গতিকে তোমাৰ কি হ'ব পাৰে হয়তো তোমাৰ স্পীড যদি চেঞ্জ হৈ যায় কি যদি বেলেগ বেলেগ সময়ত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে তাৰ তেতিয়া কি হ'ব স্পীডটো বেলেগ বেলেগ হ'ব. তেতিয়া তুমি কি দেখিবা তাৰ ভেলোচিটি চেঞ্জ হৈছে. বা তুমি যদি দেখিছা যে স্পীড একে আছে বা দিকটো সলনি হৈ গৈছে সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে কিন্তু দিশৰ পৰিৱৰ্তন হৈ আছে তেতিয়াও আমি কি কম ভেলোচিটি চেঞ্জ হোৱা বুলি কম. গতিকে বেগ যেতিয়া বেগৰ পৰিৱৰ্তন বুলি ক'লে অকল মানৰ পৰিৱৰ্তন হ'লেই নহ'ব. কি হয় হয়তো মানৰ পৰিৱৰ্তন হ'লেও বেগৰ পৰিৱৰ্তন হ'ব, দিশৰ পৰিৱৰ্তন হ'লেও কি হ'ব বেগৰ পৰিৱৰ্তন হ'ব. বা মান আৰু দিশ দুইটাৰে যদি পৰিৱৰ্তন হয় তেতিয়াহ'লে আমি কি ক'ম বেগৰ পৰিৱৰ্তন হোৱা বুলি ক'ম. চ' কি বুজিলা যে velocity change means the change may be in the speed or maybe in the direction or both. Okay, I mean first we discuss here about the straight line motion. Amara আমি যেটো সৰল ৰৈখিক গতিৰ বিষয়ে ইয়াতে পঢ়ি আছো. So we consider that the object is moving in a straight line. গতিকে ইয়াতে আমি ধৰি লম যে সকলো বিলাক আমি যিবিলাক কথা ইয়াতে ডিসকাস কৰিম সব বিলাকতে কি ধৰিম যে এটা বস্তুটো এটা সৰল ৰেখাত গতি কৰি আছে মানে. গতিকে সেই ক্ষেত্ৰত যদি মই ধৰো যে ইউনিফর্ম ভেলোসিটি বুলি ক'লে কি বুজিম যে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে. যদি এনেকুৱা হয় তেতিয়া আমি তাক কি বুলি কম সুষম বেগত গতি কৰি থকা বুলি কম ইউনিফর্ম ভেলোসিটি বুলি কম. So next is variable velocity. Variable মানে কি হ'ব যে সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব অতিক্ৰম কৰা নাই. বা যে নেকে suppose a পৰা b লৈ অবজেক্ট এটা কৈছে বা suppose t সময় suppose x1 গৈছে next সময় কে suppose x2 বেলেগ ভ্যালু next suppose t3 টাইমত x3 গৈছে. so different timing যদি তুমি ইন্টারভ্যালটো একেই ধৰা suppose প্ৰথম 1 সেকেন্ড চাইছা next second to এনেকৈ যদি চাই যোৱা and if you see that the distance covered by the object is different then it is called variable velocity. Okay, মানে যদি একে সময়ৰ অন্তৰালতো যদি তোমাৰ বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰে তেতিয়াহ'লে আমি তাক কি কম অসম বেগ বুলি কম. এতিয়া আকৌ কৈছো যে এই যেটো আমি সৰল ৰৈখিক গতিত গতি কৰি থকা বুলি ধৰি লৈছো সেই কাৰণে কি লৈছো যে তাৰ মানটোৰ পৰিৱৰ্তন হৈছে দিশৰ পৰিৱৰ্তন হোৱা নাই. কিন্তু তোমালোকে নেক্সট যেটো চেপ্টাৰ আছে প্লেনাৰ মোশন যেতিয়া তোমালোকে 2 ডাইমেনশনাল মোশনৰ বিষয়ে পঢ়িবা তাত দেখিবা এনেকুৱা উদাহৰণ পাবা যে suppose an object is moving in a circular path. এটা object ইয়াতে আছে এটা object is moving along this direction. এনেকৈ এটা বস্তু ঘূৰি আছে কি মানত ঘূৰি আছে suppose তাৰ বেগ মানে মই দ্ৰুতিটো যদি লিখো speed if I consider the speed
suppose 40 I just guessed 40 meter per second. The 40 meter per second not 40 meter per second velocity তে ঘুৰি আছে ধৰি লোৱা এতিয়া যদি প্ৰত্যেকটো বিন্দুতে তাৰ যদি তুমি মানটো জুখিছোৱা মান বুলি কৈছো স্পিডটো জুখিছা দেখিবা 40 মিটাৰ পাৰ সেকেন্ডে আছে তেতিয়া হলে তাক আমি বেগটো কি কম বেগ সুষম কম নে অসম কম তিয়া এই ক্ষেত্ৰত যদি তোমাৰ এটা অবজেক্ট সার্কুলার পথত ঘুৰি থাকে তেতিয়া কি দেখিবা যে তাৰ দ্ৰুতিটোহে সুষম কিন্তু তাৰ বেগ সুষম নহয় its speed is constant but this velocity is not constant velocity is varying why because velocity মানে কি কলো যে velocity মানে speed plus direction the yeah কি হয় suppose if you consider this point then its direction of velocity is along this direction and velocity is a vector quantity and you have to know the velocity vector so the velocity is a vector rakhi gotike ami ki janibo lagibo je protectu point eta ami diktu janibo lagibo তে দিকটো যদি এটা কেনেকে উলাই যদি সার্কুলার পথত ঘুৰি থাকে তেতিয়ালে দিক আমি কেনেকে পাও যে যেটো পইণ্টত তোমাক দিক লাগে সেই পইণ্টত তুমি কি আকা এডাল স্পৰ্শক ড্ৰ কৰা ঠিক তেনেকে সাপোজ এইটো পইণ্ট যেতিয়া তোমাৰ ঘুৰি ঘুৰি এই পইণ্টটো পাব এই পইণ্টটো তোমাৰ কি স্পিড টু 40 মিটাৰ পাৰ সেকেন্ডে আছে at this point magnitude is same 40 meter per second but if you consider the direction তুমি যদি direction to দিকটো চাব যোৱা then what to do so you have to draw a tangent so yata da ki apa kami sport ka apa jeta ifale guti kori ase sport ka ifale kisu so this tangent indicates the direction of the velocity iki bujaba ei sport ka dale tomar velocity ba begor dik tu bujabo tar mane ebar dik kon phale hoy ifale hoy similarly if you consider another point at this point then the velocity is along this direction if you consider another point here velocity is along this direction but guess what তুমি যদি প্রত্যেকটো পয়েন্ট কনসিডার কৰা তেতিয়ালে দেখিবা যে প্ৰত্যেকটো বিন্দুতে তাৰ কি আছে স্পিডটো কনস্ট্যান্ট আছে যেটো দ্ৰুতি কি সদায় ধ্ৰুবক তাৰ মানে ভেলোসিটিৰ মানটো সদায় ধ্ৰুবক আছে 40 মিটাৰ পাৰ সেকেন্ড কিন্তু প্ৰত্যেকটো বিন্দুতে কি দেখিছা যেটো ভেলোসিটি the direction of the velocity is changing velocity বেগৰ কি হৈছে দিকটো তোমাৰ সলনি হৈ আছে গতিকে যেহেতু তোমাৰ দিক সলনি হৈ আছে যদিও মান কনস্ট্যান্ট দিক সলনি হৈ থকা বাবে আমি তাক কি কম সুষম বুলি নকওঁ আমি তাক কি কম ভেৰিয়েবল ভেলোসিটি অসম বেগ বুলি কওঁ গতিকে মই তোমাক কি ক'ব ট্ৰাই কৰিছো যে বেগ বুলি ক'লে তোমাৰ অকল মানটো সলনি হ'লেই নহব মান সলনি হ'লেও বেগৰ পৰিৱৰ্তন হ'ব কিন্তু মান যদি তোমাৰ ধ্ৰুৱক থাকি দিখৰো সলনি হয় তেতিয়াও আমি কি বুলি কম বেগৰ পৰিৱৰ্তন হোৱা বুলি কম গতিকে velocity ইয়াতে যেটো আমি স্ট্রেট লাইনৰ কথা হে পঢ়িমাতে গতিকে স্ট্রেট লাইনলৈকে আহা গতিকে অসম বেগত কি হ'ব যে বেলেগ সমান্তৰালত বেলেগ বেলেগ তোমাৰ দূৰত্ব অতিক্ৰম কৰি আছে এতিয়া যদি ভেৰিয়েবল ভেলোসিটি হয় তেতিয়ালে আমাক কি লাগিব এভাৰেজ লাগিব মানে নহয় কাৰণ তুমি এ পৰা বি পইণ্টলৈকে গৈছা প্ৰত্যেকটো বিন্দুতে তোমাৰ কি হৈছে ভেলোসিটি বিলাক বেলেগ বেলেগ গতিকে আমাক যদি সোধা যায় যে তোমাৰ ভেলোসিটি কিমান আছে যে এ পৰা বি লৈকে যোৱা সময়ত কিমান আছে ভেলোসিটি তেতিয়া আমি কি উলিয়াব লাগিব উই হেভ টু ক্যালকুলেট দা এভাৰেজ গতিকে আমাক তেতিয়া কি লাগিব গড় বেগ লাগিব এতিয়া গড় বেগ কেনেকৈ উলিয়াবা ধৰি লোৱা যে এটা আমি সময়ৰ অন্তৰাল ধৰি লওঁ যে ধৰি লোৱা যে t1 টাইমত suppose the object travels or moves x1 distance ধৰি লোৱা যে t1 সময়ত বস্তু এটাই কি কৰে তোমাৰ x1 দূৰত্ব অতিক্ৰম কৰে কি হ'ল আছে সৰলৰৈখিক গতি আছে নেক্সট আমি ধৰি ললো যে t2 টাইমত কি কিমান কি দূৰত্ব পায় x2 দূৰত্ব পায় কাৰণ বেলেগ বেলেগ সময়ৰ অন্তৰালত বেলেগ বেলেগ তাৰ কি হ'ব দূৰত্ব হ'ব গতিকে তুমি সময়ৰ অন্তৰাল কিমান পালা টাইম ইন্টারভেল কিমান পালা টাইম ইন্টারভেল সময়ৰ অন্তৰাল equal to t2 minus t1 যেতিয়া অন্তৰাল ওলোৱা তেতিয়া আমি কি লওঁ যেটো ফাইনাল হয়নে ফাইনাল মাইনাস ইনিশিয়াল গতিকে ফাইনাল টাইম t2 ইনিশিয়াল t1 সো টাইম ইন্টারভেল equal to t2 minus t1 আৰু কিমান দূৰত্ব অতিক্ৰম কৰিলে যদি এটা তুমি ডিসটেন্স বা ডিসপ্লেসমেন্ট উলিওৱা ডিসপ্লেসমেন্ট কিমান হৈছে
সৰণ কিমান হৈছে তাত যেটো আমি বেগৰ কথা কৈছো so we have to write displacement we cannot write distance so সৰণ হ'ব x2 minus x1 final minus initial that means t2 minus t1 interval of x2 minus x1 distance cover কৰিছে and this t2 minus t1 we can write it as del t আগৰ ক্লাছত তোমাক দিছিলো next a interval to যেটো কৰো ইয়াক আমি কি কব পাৰো del x লিখব পাৰো so I am discussing about average velocity so average velocity আমি কি লিখিম average velocity গড় বেগ equal to velocity মানে displacement by time তো displacement কিমান হল x2 minus x1 আৰু time t2 minus t1 or you can write del x by del t. So this is the average velocity of an object. বুজি পাইছা তো নেক্সট আমি আহো instantaneous velocity এতিয়া এই গুটেইটা কিহৰ কাৰণে আহিব if the object is moving in a variable velocity the instantaneous to hole ki hobo je at a particular instant of time or at a particular point jodi amar ki lage velocity to lage tete ami ki ulia instantaneous velocity ulia amak jodi kono ta muhurtot kono ta samoyar muhurtot jodi amar back to lage ba kono ta bindu ধৰা ইয়াৰ পৰা ইয়ালৈকে গৈ আছে কোন এটা পজিশনত এক পাৰ্টিকুলাৰ পজিশনত যদি আমাক কি লাগে ভেলোসিটি কিমান লাগে তেতিয়ালে আমি কি উলিয়াম ইনস্ট্যান্টেনিয়াস ভেলোসিটি বা তাৎক্ষণিক বেগ উলিয়াম যে তাৎক্ষণিক বেগ উলিয়াবৰ মানে কি কৰিছিলো যে যেটো সাপোজ তুমি ইয়াৰ পৰা ইয়ালৈ দূৰত্ব অতিক্ৰম কৰিছা সাপোজ টি সময়ত এৰ পৰা বিলৈকে কিন্তু আমাক কি লাগে ইনস্ট্যান্ট লাগে গতিকে আমি সময়ৰ অন্তৰালটো কি কৰি আনিম সূক্ষ্ম কৰি লৈ আহিম তাৰ মানে আমি কি লিখিম ডেল্টা টি টেন্ডস টু 0 তেতিয়া তোমাৰ যেটো velocity হ'ব that is called instantaneous velocity and this instantaneous velocity is written as কেনেকৈ লিখা আছে so v I instantly লিখিলো মই instantaneous velocity equal to limit del t tends to 0 displacement by time আৰু we যেটো ভেৰিয়েবল ভেলোসিটি বেলেগ বেলেগ ভেলোসিটি মুভ কৰি আছে গতিকে আমি কি উলাই লৈছিলো এভাৰেজ ভেলোসিটি উলাইছিলো তো দিস ইজ একচুয়ালি এভাৰেজ ভেলোসিটি তেতিয়া এই ভেলোসিটিটো তুমি কি কৰিছা যে টাইম টু দ্যাট টাইম ইন্টারভেল ইজ জাস্ট ইট টেন্ডস টু 0 সৰু কৰি আনিছা সৰু কৰি আনাৰ লগে লগে তুমি যিমানে সৰু কৰিবা সিমানে এটা কি পাবা এটা ইনস্ট্যান্ট পাবা গতিকে লিমিট দ্যাট টেন্ডস টু 0 যেতিয়া তুমি সময়ৰ অন্তৰালটো শূন্যলৈকে আনা এতিয়া যেটো তুমি ভেলোসিটি পাবা that is called instantaneous velocity বা তাৎক্ষণিক বেগ গতে এইটা হল আমাৰ চাৰি ধৰণৰ ভেলোসিটি এতিয়া ইয়াতে তোমালোকক এটা কোৱেশ্চন সুধে যে এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোসিটি হয়নে তো এভাৰেজ বুলি ক'লে বুজিবা যে তাত কি হৈছে বেলেগ বেলেগ মানে সময়ৰ অন্তৰালত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰি আছে তেনেকুৱা সময়ত এভাৰেজ স্পীড আৰু এভাৰেজ ভেলোসিটি কি condition same hobo suppose an object is moving along a straight line at what condition the average speed is equal to the average velocity ধৰা হল এটা বস্তু সৰল ৰেখাত গতি কৰি আছে গতিকে কি তোমাৰ কন্ডিশনত কি কাৰণত তোমাৰ গড় বেগ গড় দ্ৰুতিৰ সমান হ'ব এতিয়া গড় বেগ আৰু গড় দ্ৰুতি সমান হ'ব লাগিলে তুমি যদি হিয়তৰ ফর্মুলা দুটা চোৱা গড় দ্ৰুতি এভাৰেজ স্পীড মানে কি হৈছিল অতিক্ৰম কৰা দূৰত্ব divided by mood common total distance to ki besila total distance divided
divided by total time. Similarly, gore bag move divided by move সময়. Displacement divided by total time. এতিয়া সুধিছে at what condition these two are equal. কি তোমাৰ কন্ডিশনত গড় দুটি আৰু গড় বেগ সমান হ'ব. তাৰ মানে এই দুটা সমান হ'ব লাগিব. সমান হ'ব লৈ চোৱা কি হ'ব লাগিব টোটাল টাইম তুমি একে আছে. ডিসটেন্স আৰু ডিসপ্লেসমেন্ট তাৰ মানে কি হ'ব লাগিব একে হ'ব লাগিব. এতিয়া ডিসটেন্স আৰু ডিসপ্লেসমেন্ট হৰণ আৰু দূৰত্ব কেতিয়া একে হয় লাষ্ট ক্লাছত কৈছিলো তোমালোকক যে if an object is moving in a straight line then the displacement is equal to distance. যদি এটা বস্তু সৰল ৰেখাত গতি কৰে তেতিয়া হলে তাৰ দূৰত্ব আৰু হৰণ একে হয়. সো suppose এটা অবজেক্ট ইয়াতে আছে a ইয়াৰ পৰা মুভ কৰি b পালে গতিকে এই straight line আছে হৰে straight line is the shortest distance. গতিকে তাৰ দূৰত্ব আৰু হৰণ কি হৈছে এই ক্ষেত্ৰত একে হৈ আছে. গতিকে object if an object is moving along a straight line then its average speed and average velocity is same. যদি এটা বস্তুৱে সৰলৰৈখিক গতি কৰে বা সৰল ৰেখাত গতি কৰে তেতিয়ালে তাৰ গড় দুটি আৰু গড় বেগ একে হয়. এতিয়া নেক্সট আমি আহো এক্সিলাৰেশন ত্বৰণ. Acceleration কাক কয় the rate of change of velocity is called acceleration. The rate of change of velocity with time is called acceleration. বেগৰ পৰিৱৰ্তনৰ হাৰক আমি কি বুলি কৈছো ত্বৰণ বুলি কৈছো. এতিয়া কেনেকৈ লিখিম acceleration it is denoted by a equal to change in velocity divided by time. বেগৰ পৰিৱৰ্তন divided by সময়. ত্বৰণ আমি কেতিয়া পাম যেতিয়া তোমাৰ অবজেক্ট এটাৰ ভেলোচিটিটো চেঞ্জ হৈ থাকে. তাৰ মানে ইন কেস অফ ইউনিফৰ্ম ভেলোচিটি আমি কি পাওঁ ত্বৰণ নাপাওঁ. সুষম বেগত যদি এটা বস্তুৱে গতি কৰি থাকে সুষম বেগ মানে বুজিলা যে তাৰ বেগটো ধ্ৰুৱ প্ৰত্যেকটো তুমি যদি তাৰ সময়তে জোকা প্ৰত্যেকটো বিন্দুতে যদি বস্তুটোৰ ভেলোচিটিটো জোকা তেতিয়া কনস্ট্যান্ট পাবা. So at uniform motion we don't get acceleration, but in case of variable velocity যদি তোমাৰ বেগটো যদি কি হয় সময়ৰ লগে লগে পৰিৱৰ্তন হৈ থাকে তেতিয়া আমি তাত কি পাম আন এটা প্যাৰামিটাৰ পাম যেটো কৈছো আমি acceleration. তাৰ মানে কি হাৰত বেগটো পৰিৱৰ্তন হৈ আছে তাকে আমি কৈছো ত্বৰণ বুলি. এতিয়া চোৱা গতিকে হেকালে আমি লিখিছো acceleration equal to change in velocity বেগৰ পৰিৱৰ্তন divided by time. গতিকে ইয়াৰ a equal to v by t. এতিয়া চোৱা যেতিয়া বেগৰ পৰিৱৰ্তন হ'ব I repeat বেগ ইয়াতে স্পীড বুলি নকয় বেগৰ যেতিয়া পৰিৱৰ্তন হ'ব তেতিয়া কি হ'ব acceleration আহিব তেতিয়া তোমাৰ কি হ'ব ত্বৰণ আহিব. গতিকে বেগ যেহেতু এটা ভেক্টৰ কোৱান্টিটি
গতিকে বেগটো যেটা তোমাৰ ভেক্টৰ ৰাখি গতিকে সেইকাৰণে আমি কি পাম এক্সিলাৰেশন ইজ এ ভেক্টৰ কোৱান্টিটি সো ত্বৰণ দিস ইজ এ ভেক্টৰ ৰাখি and you see the definition then its SI unit is কি হ'ব বেগৰ পৰিৱৰ্তন that means meter per second is the velocity and divided by time again second or আমি কি লিখো meter per second square okay and its dimension what is dimension is the কি হ'ব ইয়াতে তোমাৰ মিটাৰ আছে তো লেন্থ আছে l l ৰ পাৱাৰ কি হ'ব মিটাৰৰ পাৱাৰ কি আছে 1 আছে সো l মিটাৰ 1 টাইম কি আছে কিবা টাইমৰ পাৱাৰ আছে 2 তো স্কয়াৰ l1 t inverse 2 আৰু এটা যদি m2 লেখা m ৰ পাৱাৰ 0 so this dimension of a is m0 l1 t inverse 2 a ত্বৰণৰ মাত্ৰা হ'ল m to the power 0 l to the power 1 t to the power -2 এতিয়া a যদি তোমাৰ ত্বৰণ যদি এটা ভৌতিক ৰাশি হয় তেতিয়ালে তাৰ দিশ নিশ্চয় থাকিব দিশ কোনফালে থাকিব since a is a vector quantity so it must have direction so in which direction it has so velocity is a velocity পৰিৱৰ্তনৰ পৰা আহিছে গতিকে velocity যিটো দিশত তাৰ পৰিৱৰ্তনটো হ'ব বেগৰ যিটো দিশত পৰিৱৰ্তন হ'ব সেইটো দিশতে তোমাৰ কি হ'ব ত্বৰণ থাকিব গতিকে আমি যদি তোমাক যদি ত্বৰণৰ দিশ উলিয়াব লগা হয় তেতিয়া কি ক'বা যে যিটো বেগ যিটো অবজেক্টৰ ভেলোচিটি চেঞ্জ হৈ আছে যিটো ডাইৰেকশ্যনত তাৰ ভেলোচিটি চেঞ্জ হৈ আছে দ্যাট ইজ দ্য ডাইৰেকশ্যন অফ এক্সিলাৰেশন এতিয়া আমি কি পাওঁ এক্সিলাৰেশন টাইপ অফ এক্সিলাৰেশন ত্বৰণ similar way যেটো velocity আমি সাইড ধৰণৰ পাও ইয়াতো কি হ'ব তোমাৰ তেনেকে velocity যদি যেনেকে যিবিলাক আমি পাইছিলো ঠিক তেনেকে ইয়াতো আমি ত্বৰণো সাইড ধৰণৰ পাম ইউনিফৰ্ম এক্সিলাৰেশন and instantaneous acceleration সমান্তৰাল গড় ত্বৰণ আৰু তাৎক্ষণিক ত্বৰণ যদি সমান সময়ত তাৰ যদি বেগৰ পৰিৱৰ্তনো সমান হয় তেতিয়া আমি তাক কি বুলি কম সুষম ত্বৰণ বুলি কম কেনেকুৱা কথাটো ধৰি লোৱা যে সুষম ত্বৰণ মানে কি সাপোজ 1 সেকেন্ডত তাৰ ভেলোচিটি হ'ল সাপোজ 10 মিটাৰ পাৰ সেকেন্ড নেক্সট সেকেন্ডত তাৰ ভেলোচিটি মান হ'ল 20 মিটাৰ পাৰ সেকেন্ড and ত্বৰণ হ'ব লাগিলে কি লাগিব সেন্স লাগিব velocity may increase or decrease এটো বেলেগ কথা কিন্তু তাৰ কি হ'ব লাগিব velocity তোমাক কমিব পাৰে বাঢ়িব পাৰে এটো বেলেগ কথা কিন্তু তাৰ সেন্স এটা হ'ব লাগিব গতে ফাৰ্স্ট 1 সেকেন্ডত তোমাৰ velocity আছিল কিমান 10 মিটাৰ পাৰ সেকেন্ড নেক্সট 2 সেকেন্ডত কিমান হৈ গ'ল 20 সাপোজ থাৰ্ড সেকেন্ডত হৈ গ'ল 30 নেক্সট সেকেন্ডত হ'ল 40 এতিয়া চোৱা ইয়াতে টাইম ইন্টারভেল বিলাক কিমান কি হৈছে 1 সেকেন্ড
টাইম ইন্টারভেল 1 সেকেন্ডৰ লৈছা তুমি আৰু সেই 1 সেকেন্ডৰ ইন্টারভেলত ভেলোসিটি কিমান চেঞ্জ হৈছে ফাইনাল মাইনাস ইনিশিয়াল 20 minus 10 meter per second. Next final minus initial 30 minus 20 10 meter per second. Next 40 minus 30 10 meter per second. কি দেখিছা যে ইকুৱেল ইন্টারভেল অফ টাইমত তার ইকুৱেল এমাউন্টত কি হৈছে ভেলোসিটিটো চেঞ্জ হৈছে ভেলোসিটিটো কনস্ট্যান্ট নাই কিন্তু বুজিবা ভেলোসিটি 10 20 30 40 50 এনেকৈ বাঢ়ি গৈ আছে ঠিক আছে কিন্তু কি হৈছে তাৰ যেটো ৰেট হে ৰেটটো কনস্ট্যান্ট আছে at which rate যদি তেমন সুধো at which rate the velocity is changing তুমি কবা your answer will be 10 meter per second তাৰ মানে per second 10 meter per second কে তাৰ velocity চেঞ্জ হৈ আছে সো ইয়াতে তুমি এটা এক্সিলারেশন কিমান পালা এই কিমান পালা যে velocity চেঞ্জ কিমান হৈছে 10 meter per second কিমান সেকেন্ড হৈছে per second গতিকে এক্সিলারেশন কিমান হ'ব 10 meter per second square গতিকে এটো কনস্ট্যান্ট কিন্তু now this acceleration is uniform this acceleration is constant কিন্তু but velocity is not constant velocity must change okay but the velocity to কি হৈছে এটা uniform rate এটা constant rate change হৈ আছে so this type of acceleration is called uniform acceleration for example যেটা ফ্রি ফল হয় ফ্রি ফল মানে জানিবা যেটো তোমাৰ মুক্ত গতি মুক্ত গতি মানে কি যদি if an object is falling due to the gravity only যদি তোমাৰ কি হয় তেৰা শব্দালে আছে মই যদি এৰি দিও কি নিজে নিজে তললে পৰিছে কিয় কৰি পৰিছে because of কি তোমাৰ আৰ্থ এটা টানি আছে পৃথিৱী এটা মাধ্যাকৰ্ষণী শক্তিৰে টানি আছে তো গ্ৰেভিটিৰ কাৰণে হে পৰিছে ইয়াত বেলেগ ধৰণৰ ফোৰ্স নাই এটা এই ক্ষেত্ৰত তুমি যদি জুকি চোৱা দেখিবা ইয়াতে মই যেটা ধৰি আছিল ইয়াৰ ভেলোসিটি কিমান আছিল 0 কিন্তু এৰিডাৰ লগে লাহে লাহে যিমানে তললৈ যাব তাৰ সিমানে ভেলোসিটিটো বাঢ়ি গৈ থাকিব ভেলোসিটি বাঢ়ি গৈ থাকিব কি হাৰত বাঢ়ি গৈ থাকে 9.8 meter per second ৰেটত 9.8 meter per second square per second 9.8 meter per second কে তোমাৰ ভেলোসিটিটো ইনক্ৰিজ হৈ গৈ থাকে গতিকে সেই ক্ষেত্ৰত কিন্তু এক্সিলারেশনটো কেন আমি কি পাও 9.8 meter per second square তুমি যদি ইয়াৰ এক্সিলারেশনটো জোখা প্ৰত্যেকটো বিন্দুতে একে পাবা কনস্ট্যান্ট পাবা কি 9.8 meter per second কে তাৰ ভেলোসিটিটো কি হৈছে চেঞ্জ হৈ গৈ আছে so this is free fall is an example of uniform acceleration next variable acceleration হলে তোমাৰ কি হ'ব যে কি হৈছে acceleration is not uniform because the change in velocity with respect to time is not constant তোমাৰ যদি বেগৰ যিটো পৰিৱৰ্তনৰ হাৰ কি যদি তোমাৰ সময়ৰ লগত পৰিৱৰ্তিত হৈ থাকে বেলেগ হাৰত পৰিৱৰ্তিত হৈ থাকে সাপোজ 1 সেকেন্ডত তোমাৰ ভেলোসিটি সাপোজ 20 হ'ল নেক্সট সেকেন্ডত 40 হ'ল নেক্সট সেকেন্ডত সাপোজ 10 হ'ল ঠিক আছে এটা কমা বঢ়া যদি হৈ থাকে এটো কি হ'ব তোমাৰ it is not uniform it is constant নহয় velocity change to it is called variable acceleration so in case of variable acceleration we have to calculate the average acceleration আগৰ নিচিনা কথা বিলা কনসেপ্টটো তুমি যদি স্পিডত বুজি পাইছা ভেলোসিটি বুজি পাইছা ইয়াতো কথাটো একেই তো এটা অবজেক্ট যেতিয়া তোমাৰ সাপোজ তুমি বাছত উঠিছা বাস স্টপত ইয়াতে উঠিছা এই পইণ্টত তো ইনিশিয়ালি বাসখনৰ কি ভেলোসিটি 0 তো লাহে তাৰ কি হয় স্পিড বঢ়াই গৈ আছে তো এটা সময়ত কি হৈছে হাই স্পিড পাইছে তো তেতিয়া কি হৈছে এক্সিলাৰেট হৈছে বুলি কওঁ আমি হি ত্বৰিত হোৱা বুলি কওঁ তাৰ ভেলোসিটি বাঢ়ি গৈ আছে কিন্তু কি হৈছে আকৌ ব্ৰেক মাৰিল মানুহ উঠিব আকৌ কি হয় বাসখনৰ ভেলোসিটি কমি গ'ল তো সেইবোৰ হ'ল তোমাৰ ভেৰিয়েবল ভেলোসিটি আৰু সেই ক্ষেত্ৰত আমাক কি লাগিব এভাৰেজ ভেলোসিটি লাগিব সো এভাৰেজ ভেলোসিটি যদি ধৰিবা সাপোজ t1 time interval velocity suppose t1 and t2 time interval velocity t2 hai then average acceleration equal to v2 minus v1 divided by t2 minus t1 or del v by del t this is the average velocity তো তোমাৰ বেলেগ সময় বেলেগ velocity চেঞ্জ হৈ আছে গতি আমি যদি এটা ইন্টারভেল লওঁ যে t2 t1 ইমানখিনি টাইম ইন্টারভেলত কিমান তাৰ এক্সিলারেশন হৈছে দেন তেতিয়া আমি জানিব কাৰণে কি কৰিম ফাইনাল মাইনাস ইনিশিয়াল তো এইখিনি কি দিব ন velocity চেঞ্জ to দিব this will gives the change in velocity and this is the time interval if
we divide it, then we have the average acceleration. Next, instantaneous acceleration. So if you know the average velocity, average acceleration, then we can calculate the instantaneous acceleration. So instantaneous acceleration again আমি কি করে say a instantaneous means limit del t tends to 0 if we decrease the interval, that means t2 minus t1 interval can I decrease kore in such a way that it tends to 0 is 0 loke jay, then the velocity sense there will be del t. The rate of sense of velocity is called instantaneous velocity, sorry, acceleration. So this acceleration is written as dv dt. So you must remember this formula. Instantaneous on the dv dt. Again, operator ddt is an operator and operate the velocity v. Okay, next class of numerical next I have it was instantaneous and average is a average is equal to del v by del t, change in velocity divided by change in total time interval. But ekhini hol tomar acceleration. Etia আমি আনটা acceleration আমি তেতিয়া ইউজ কৰো যেতিয়া তোমাৰ পজিটিভ acceleration হয়. পজিটিভ মানে কি বুজিবা, suppose the velocity is increasing. Okay, suppose তুমি যেটো মই উদাহৰণ দিলো মাত্ৰ যে বাস এখন উঠিছা 0 velocity, suppose লাহে লাহে কি আছে বাসখন মুভ কৰা ষ্টাৰ্ট কৰিছে, তাৰ velocity লাহে লাহে ইনক্ৰিজ হৈছে, then it is called acceleration বা positive acceleration. Negative acceleration আছে. Negative acceleration মানে কি বুজিবা, এতিয়া বাসখন গৈ আছে স্পিডত বহুত velocity হাই হৈ আছে, এটা ৰখাব লাগিলে তেতিয়া কি কৰিব, কি ব্ৰেক মাৰিব, তেতিয়া ব্ৰেক এপ্লাই কৰিব, তেতিয়া কি হ'ব লাহে লাহে তাৰ velocity টো ডিক্ৰিজ হ'ব, হয়নে? So velocity is from higher to lower, কি velocity লাহে লাহে চেঞ্জ হ'ব, ডিক্ৰিজ হ'ব, গতিকে তেতিয়া আমি কি কওঁ নেগেটিভ এক্সেলাৰেশ্যন হোৱা বুলি কওঁ. গতিকে velocity চেঞ্জ টো তোমাৰ যদি কি higher to lower হয়, গতিকে তেতিয়া নেগেটিভ এক্সেলাৰেশ্যন অৰ ৰিটাৰ্ডেশ্যন বুলিও কয়. গতিকে এইখিনি হ'ল তোমাৰ that's all about acceleration. গতিকে ভাবো আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা, আৰু যদি কিবা তোমালোকৰ কুৱেশ্যন আছে তেতিয়া সুধিব পাৰা. Thank you.